উপস্থিত থকা লখিমপুৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ঢকুৱাখানা মহকুমাৰ জিলাৰ আয়ুক্ত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী প্ৰদীপ চমুৱা ডাঙৰীয়া, বসন্ত শইকীয়া ডাঙৰীয়া, লখিমপুৰ জিলাৰ আয়ুক্ত ভাস্কৰ বৰুৱা ডাঙৰীয়া, ঢকুৱাখানা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী নৰনাথ চন্দী ডাঙৰীয়া, দুলাল দত্ত ডাঙৰীয়া, মহেশ দলে ডাঙৰীয়া, সুনীল দলে ডাঙৰীয়া, মঞ্চৰ সন্মুখত উপবিষ্ট ঢকুৱাখানাৰ মূৰতী শ্ৰেণীৰ জ্যেষ্ঠ নাগৰিকসকল, বিশিষ্ট ব্যক্তিসকল, সাংবাদিক বন্ধুসকল আৰু আজি এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত উপস্থিত থকা আমাৰ 465গৰাকী হিতাধিকাৰীৰ সৈতে ইয়াত উপস্থিত মোৰ পৰম শ্ৰদ্ধাভাজন ঢকুৱাখানাবাসী ৰাইজ, জয়তে আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোখিনি ৰেচন কাৰ্ডৰ বিষয়ে বিৱৰি ক'লে আৰু আহিবলগীয়া দিনত বিভিন্ন আঁচনিৰ বিষয়েও আপোনালোকক সজাগ সচেতনতা কৰিছে। আজি এই ৰেচন কাৰ্ড নতুনকৈ দিয়া কাৰ্যসূচীত আমাৰ ঢকুৱাখানা মহকুমাত আজি 665গৰাকী হিতাধিকাৰী যোগ্য হৈছে আৰু এই 665গৰাকী আজি ৰেচন কাৰ্ড দিয়াৰ লগতে এই 665গৰাকীৰ জৰিয়তে 1928গৰাকী ব্যক্তি উপকৃত হ'ব। ইয়াৰ আগতে আমাৰ ঢকুৱাখানাত পুৰণি ৰেচন কাৰ্ডৰ সংখ্যা আছিল 14,473গৰাকী আৰু নতুনকৈ আমি 17,412গৰাকী, মুঠ আমি 44,802গৰাকী 200খন ৰেচন কাৰ্ডৰ জৰিয়তে 1,61,785গৰাকী ব্যক্তি এই অন্ন যোজনা আঁচনিৰ জৰিয়তে উপকৃত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি আমি সভালৈ অহাৰ আগতে কেইবাগৰাকী ব্যক্তি আমাক প্ৰশ্ন কৰিছিলে যে এতিয়া ৰেচন কাৰ্ডত 2গৰাকী বা 1গৰাকী থকা ব্যক্তিসকল সংযোজন হোৱা নাই, এই কথাখিনি কি হ'বগৈ বুলি এই কথা আমাক বিভিন্নজনে প্ৰশ্ন কৰিছিলে। ঢকুৱাখানা বিধানসভা সমষ্টিত আৰু আমি 3,200টা পৰিয়ালৰ বাবে ৰেচন কাৰ্ড দিয়াৰ বাবে ইতিমধ্যে সন্নিৱিষ্ট কৰা হৈছে, তাৰ ভেৰিফিকেশ্যনৰ কাম কৰি থকা হৈছে আৰু এই ভেৰিফিকেশ্যনৰ কাৰ্যসূচীটো শেষ হ'লে আৰু নতুনকৈ 3,200গৰাকী ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিম আৰু যিসকল পৰিয়ালৰ 2গৰাকী বা 1গৰাকীকৈ থকা যিসকল সংযোজন নহ'ল তেখেতলোকৰ বাবেও ইতিমধ্যে আমি কেনেধৰণে চৰকাৰখনে সামৰি ল'ব পাৰি তাৰ ব্যৱস্থাৰ বাবে ইতিমধ্যে যিহেতু নেটৱৰ্ক ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া চলি আছে, এইখিনি শেষ হোৱাৰ পিছত বিভিন্ন জিলাসমূহত কিছুমান হিতাধিকাৰী উচিতভাৱে নথকাৰ কাৰণে সংখ্যা কমি গ'লে আমি আকৌ এটা কোটা আমি পাবলৈ সক্ষম হ'ম আৰু যি কোটাৰ জৰিয়তে বাকী থকা সকলোকো আমি সামৰি ল'বৰ বাবে আমি পৰৱৰ্তী দিনত ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে আমাৰ কোনেও যাতে চিন্তা নকৰিব যে কোনোবাই বাদ পৰি গৈছে যদিও আমি নাপালোঁ বুলি কোনেও যাতে গাঁৱত দুখ নকৰে। আজি উপস্থিত থকা সকলোৱে যাতে এই বাৰ্তাখিনি দিব, পৰৱৰ্তী দিনত যি 3,200গৰাকী পৰিয়ালৰ কাৰণে ভেৰিফিকেশ্যন চলি আছে তেখেতলোকেতো সংযোজন বিযোজন হোৱাৰ পিছত যিখিনি থাকি যাব, যদি ভুলে বশতে কোনোবাৰ চাকৰিয়াল বা বিভিন্ন ধৰণৰ যিমানখিনি উপাৰ্জনৰ আয় 4 লাখতকৈ ওপৰত যদি হয় তেতিয়াহ'লে এইকেইটা ডিলুশ্যন হোৱাৰ পিছত আমি বাকীখিনি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু বাকী যিসকলৰ প্ৰশ্ন 2জন বা এজনীয়া থাকি যোৱাখিনিৰ কাৰণেও আমি পৰৱৰ্তী দিনত সকলোকে সামৰি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিম। এই বাৰ্তাটো যাতে আপোনালোকে গাঁৱত যে সকলো ৰাইজক অৱগত কৰিবৰ বাবে মই আহ্বান জনালোঁ আৰু অহাকালিৰ পৰা আমাৰ ঢকুৱাখানা বিধানসভা সমষ্টি অন্তৰ্গত 13খন পঞ্চায়তত 23খন পঞ্চায়তত আমাৰ অৰুণোদয় আঁচনিৰ বাবে ৱাৰ্ড সভাসমূহ আৰম্ভ কৰিব। গতিকে এই ৱাৰ্ড সভাসমূহত আমাৰ যিসকল 2 লাখতকৈ আয় তলত ৰেচন কাৰ্ডধাৰী পৰিয়ালসমূহে অংশগ্ৰহণ কৰি উচিতভাৱে এই আঁচনিৰ দ্বাৰা যাতে উপকৃত হ'বৰ বাবে আপোনালোকক সকলোকে আহ্বান জনাইছোঁ আৰু কিবা কাৰণত যদি কোনোবা পৰিয়ালৰ ৰেচন কাৰ্ডটো বাধ্যতামূলক নহয়, কাৰোবাৰ যদি 2 লাখ টকা আয় কম কিন্তু ৰেচন কাৰ্ড আহি পোৱা নাই, কিন্তু তেখেতলোককো আমি এই গাঁও সভাত সংযোগ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু পৰৱৰ্তী দিনত যাতে 2 লাখৰ ইনকাম চাৰ্টিফিকেটখন যাতে আহি আপোনালোকে প্ৰডিউচ কৰি যাতে আমি অৰুণোদয়টো ল'ব পাৰোঁ, এই কথাখিনিৰো ব্যৱস্থা আছে। গতিকে ৰেচন কাৰ্ডটো থাকিলেই যে
পাব, নাথাকিলে যে নাপাব এই কথাটো নহয়। খালি ৰেচন কাৰ্ডৰ কনফিউজনটো এটাই, ইয়াত দুটা শ্ৰেণীৰ ৰেচন কাৰ্ড, এটা হ'ল বছৰেকীয়া 4 লাখ টকাৰ উপাৰ্জনৰ এটা ৰেচন কাৰ্ড, এটা বিল' 4 লাখ, আৰু এটা হ'ল 2 লাখৰ তলৰ উপাৰ্জনৰ আয়ৰ এটা পৰিয়ালৰ ৰেচন কাৰ্ড। গতিকে আমি অৰুণোদয়টো আমি 2 লাখ টকাৰ তলৰ যিসকল ৰেচন কাৰ্ডধাৰী পৰিয়াল তেখেতলোককে সামৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আপোনালোকক সকলোকে আমি আহ্বান জনাইছোঁ, নিজৰ নিজৰ ৱাৰ্ড সভাসমূহ হওঁতে আপোনালোকে অংশগ্ৰহণ কৰি যাতে এই আঁচনিৰ দ্বাৰা আপোনালোকে উপকৃত হয়, এই কথাখিনি সকলোকে আমি আহ্বান জনালোঁ। আৰু আমি অহা ফেব্ৰুৱাৰী মাহত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবাৰ তৃতীয়বাৰৰ বাবে যে তেখেতে দায়িত্বভাৰ লোৱাৰ পিছতেই প্ৰথম কেবিনেটতে তেখেতে 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ অনুমোদনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অহা 2025 চনৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষৰ সকলো দুখীয়া পৰিয়ালক সামৰি এই আঁচনিখন ৰূপায়ণৰ কাৰণে লক্ষ্য নিৰ্ধাৰণ কৰিছে। গতিকে আমাৰ গাঁও অঞ্চলসমূহতো এতিয়া বহুতো পৰিয়াল যোগ্য হিতাধিকাৰী এতিয়া ঘৰ পাবলৈ সক্ষম হোৱা নাই। তেখেতলোককো আমি অহা ফেব্ৰুৱাৰী মাহত জিঅ'টেক কৰি সকলোকে সামৰি লৈ এই আঁচনিখনো ৰূপায়ণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। চৰকাৰে এতিয়া বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ দুখীয়া ৰাজ্যক সহায় কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে, কিন্তু আপোনালোকৰ প্ৰতিনিধি বুলি নহয়, আপোনালোকৰ এজন সন্তান হিচাপে মই এটা কথা আহ্বান জনাব বিচাৰোঁ, যাতে নিজৰ পৰিয়ালত থকা ভূমিসমূহক আপোনালোকে কৃষি কৰ্মত যাতে অৱহেলা নকৰিব, আৰু একেখন কৃষি কৰ্মকে ট্ৰিপল ক্ৰপ কৰাৰ কাৰণে বছৰত 2-3 বাৰ খেতি কৰাৰ বাবে আপোনালোকে প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ কৰক। এতিয়া যোৱা 2 মাহ আগত আমি নামনি অসমত আমাৰ দলীয় কাৰ্যসূচীত কেইবাদিনো থাকিবলগীয়া হৈছিলে। তেতিয়া আমি লক্ষ্য কৰিছোঁ তাত প্ৰত্যেকগৰাকী পৰিয়ালে ইমান পৰিশ্ৰম কৰে আৰু খেতি পথাৰৰ মাটিখিনি বছৰটোত কেনেকৈ 3 বাৰ খেতি কৰিব পাৰি তাৰ পৰিকল্পনাৰে, আৰু এই পৰিকল্পনাৰে তেখেতলোকে কৰি আজি নিজস্ব স্বাভিমান ৰখাৰ লগতে নিজে আৰ্থিকভাৱে সচ্ছল হৈছে পৰিয়ালসমূহে। এতিয়া আমাৰ বিশেষকৈ আমাৰ অঞ্চলসমূহত বহুতো এতিয়া আগত খেতি কৰিছিল, কিন্তু এতিয়া এই খেতিভূমিসমূহ এতিয়া পৰিত্যক্ত অৱস্থাত দেখিবলৈ পাওঁ। এইটো আমাৰ কাৰণে, জাতিটোৰ কাৰণে অতিকে দুৰ্ভাগ্যজনক।